ড্ৰাগছৰ বাবে বৃহস্পতিবাৰে নগাঁৱৰ এলপিষ্টনৰ সভাকক্ষত গ্ৰাম বিকাশ পৰিষদৰ সজাগতা সভা। ড্ৰাগছৰ বাবে নগাঁৱৰ এলপিষ্টনৰ সভাকক্ষত গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। বিগত 7 মাহৰ পৰা গ্ৰাম বিকাশ পৰিষদে জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা 234 জন আৰক্ষীৰ সহায়ত 178 জন আৰু পিতৃ-মাতৃয়ে 56 জন ড্ৰাগছ আসক্ত ব্যক্তিক উদ্ধাৰ কৰি নিচামুক্ত কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে। তাৰে ভিতৰত 173 জন ড্ৰাগছ আসক্ত ব্যক্তিয়ে ড্ৰাগছ মুক্ত হৈ সংস্থাপন লাভ কৰিছে বুলি মন্তব্য কৰে গ্ৰাম বিকাশ পৰিষদৰ সভাপতিগৰাকীয়ে। আৰু ড্ৰাগছ মুক্ত সজাগতা সভাত উপস্থিত থাকে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ডাঙৰীয়া আৰু কয় যে বৰ্তমান সময়ত সমাজত ড্ৰাগছে ভয়ানক ৰূপ ধাৰণ কৰিছে আৰু বৰ্তমান সমাজক ড্ৰাগছ মুক্ত কৰিবলৈ হ'লে কেৱল আৰক্ষীয়ে কঠোৰ হ'লে নহ'ব, তাৰ বাবে সমাজৰ সকলো লোকেই ড্ৰাগছ মুক্তত সহায় সহযোগিতা আগবঢ়াব লাগিব। ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ বাবে প্ৰয়োজনত আৰক্ষীয়ে সহায় সহযোগিতা কৰিব বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। নগাঁৱৰ প্ৰায়কেইটা থানাৰ পৰাই পাইছোঁ বুলি আমি ক'ব পাৰিম, কিন্তু সৰ্বগাঁও থানাৰ পৰা হাইয়েষ্ট কেছেছ আমি ৰিচিভ কৰিছোঁ। সৰ্বগাঁও থানাৰ পৰা আমি অকলে 58 কেছেছ আমি পাইছোঁ, অকল সৰ্বগাঁও থানাৰ পৰা। নগাঁৱৰ বিশেষকৈ আপোনাৰ শ্বিলঙনি, জুৰিয়া, চকীটোপ, মধুপুৰ, মৰিকলং, আমাৰ যিবিলাক ভালনাৰেবল এৰিয়া য'ত বেছি আসক্ত হৈ আছে এই ঠাইবিলাকৰ পৰা আমি কেছেছবিলাক বেছি পাইছোঁ। আজি গ্ৰাম বিকাশ পৰিষদ এটা ভাল এটা অনুষ্ঠান আয়োজিত কৰিছে, যিটো ড্ৰাগছ যিটো নিচামুক্ত অভিযান কৰি কৈছোঁ। তো সেইটো আজি আহি আমি বহুত ভাল পাইছোঁ, কিয় ইয়াত বহুতমান মানুহ এনেকুৱা পাইছোঁ যোনে কি ৰিকভাৰ্ড হয়, ড্ৰাগছৰ পৰা ৰিকভাৰী কৰি আজি ষ্টেজত থৈ হৈ নিজে কৈছে একটা এজ এন এক্সাম্পল ছ'চাইটিৰ সামনে খৰা হৈছে। প্লাছ এইটো বিচাৰোঁ কি আমি কি ড্ৰাগছৰ যি লৰাইটো আছে এতিয়া আৰম্ভই হৈছে। এইটো আমি যদি ভাবিলোঁ কি আমি চব কৰি লৈছোঁ তো কৰা নাই, এতিয়া আমি মানে পিক পোৱা নাই। এই ড্ৰাগছৰ লৰাই এতিয়া কি আছে, ড্ৰাগছ আৱেৰনেছ কৰাব নালাগে, আমাক মানুহ ক'ব নালাগে কি ড্ৰাগছটো বেয়া হয়, সকলোৱে জানে ড্ৰাগছটো বেয়া। এতিয়া কেনেকুৱা লৰিব লাগে সেইটো লৈ হ'ল আৱেৰনেছ। তো আজি যি মিটিংটো আমিও সেইটো ৰিকুৱেষ্ট কৰিলোঁ, আপিল কৰিলোঁ কি যে লৰাইটো আছে আমি লৰি আছোঁ, কিন্তু এই লৰাইটো সমাজৰ লৰাই হয়, আমি আপোনাৰ হৈ কৰি আছোঁ। কিন্তু যদি সমাজ বহি লৈ তামাচা দেখে আপুনি লৰি থাকোঁ আমি খালি ফেচবুকত কমেণ্ট কৰিম, তো সেইটো নহ'ব। আপোনাক ওলাই আহিব লাগে আৰু নিজৰ জোৰ দিয়ে ক'ব লাগে কি য়েছ আমি ড্ৰাগছ ফ্ৰী কৰিব লাগে, তাৰ কাৰণে আমিও কাম কৰিম। তো সেই আজি আপিল কৰিছোঁ আমি আৰক্ষী হৈ, আৰু আশা কৰোঁ কি এইটো আমি একটা ভাল ৰেছপন্স পাম আৰু এতিয়া আমাৰ ড্ৰাগছৰ লৰাইটো আৰু ডাঙৰ হ'ব আৰু তেজ ধৰিব আৰু স্পীড হ'ব। হয় আছে আছে এক্সাক্টলি আছে। আমি এইটো কামপুৰ, কচুৱা, জুৰিয়া, ৰূপৈহাট, ধিং সেই সব এৰিয়াত এতিয়া বটদ্ৰৱা সেই সব এৰিয়াত এতিয়া ড্ৰাগছৰ প্ৰপেনচিটি আছে। বহুতমান মানুহ আমি হটাইছোঁ, নতুনকৈ জন্ম লৈ আছে। এতিয়া যাৰ মানুহ ঘৰ ধৰিছোঁ তাৰ ঘৰৰ বেলেগ মানুহ ষ্টাৰ্ট কৰি আছে, সেইটো আমি খবৰ পাই আছোঁ। এইটো সেই অভিযানটো চলি আছে। বাট যিমান দিন আমাৰ ছ'চাইটি সেইটো ডিমাণ্ডটো খতম নকৰিব, সেইটোতো জন্ম লৈ থাকিব। আমি ৰক্তবীজৰ একটা কাহিনী বাৰ কৈ থাকোঁ, ৰক্তবীজ ৰাক্ষসৰ নিচিনা, যিমান ড্ৰপ ব্লাডটো জামিনত পৰিব ইমান নতুন ৰাক্ষস খৰা হ'ব। তো ড্ৰাগছৰ লৰাইটো সেইদিনই খতম হ'ব যেদিন আমাৰ সমাজ সেই ডিমাণ্ডটো শেষ কৰি দিব। এইটো ডিমাণ্ডটো ঘৰ দিয়া শেষ কৰাব লাগে, আমাৰ ল'ৰা ছোৱালীক বুজাব লাগে। যেতিয়া আমি টকা দি আছোঁ, 100 টকা দি আছোঁ, ক'ত ল'ৰাটো লৈ গৈ খৰচা কৰি আছে। যদি কৈছে কি আমি বন্ধুৰ লগত ফুৰিব গৈছোঁ, কোন বন্ধুৰ লগত ফুৰিব গৈছে, ক'ত গৈছিলে, ক'ত থাকিছিলে, সেই সব যেতিয়া আমি মনিটৰিং ছুপাৰভিজন আজি টাইমত ইমান এভিনিউজ খোলা আছে, যদি নকৰিব তো আমি ফেইল হওঁ, তেতিয়া আমি ড্ৰাগছ লৰাইটো কেতিয়াও আমি কণ্ট্ৰল কৰিব পাৰোঁ, খতম কৰিব নোৱাৰোঁ। নাই সেইটো আমি দেখো আমি পাব্লিক ছাৰ্ভেণ্ট হওঁ। আমাৰ যিটো মেইন উদ্দেশ্যটো হ'ল সেইটো আমাৰ যি ছ'চাইটিটো যিটো ৰোল পাইছোঁ আমি ছ'চাইটিত ল এণ্ড অৰ্ডাৰ ব্যৱস্থা ৰখাৰ আৰু প্লাছ সেই জেগাত একটা পিচফুল এনভাইৰনমেণ্ট ক্ৰিয়েট কৰি ৰখা। সেইকাৰণে যদি মোক কঠোৰ হ'ব লাগে, ডাণ্ডা চলাব লাগে চলাম, গুলি মাৰিব লাগে গুলিও মাৰিম, হাত জোৰি কৰিব লাগে সেইটো কৰিম, যি কৰিব লাগে কৰিম। কিন্তু আমাৰ যি ৰোলটো আছে, ডিউটি আছে, সেইটো 100% হ'ব লাগে। সেইকাৰণে যি কৰিব লাগে কৰিম। থেংক ইউ। নগাঁৱৰ পৰা সুনীত কুমাৰ বৰাৰ সহযোগত সুৰজ কুমাৰ বৰাৰ ৰিপৰ্ট, নিউজ ডে আছাম।